আজি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উদ্যোগত বৃহত্তৰ এই পূব কামৰূপ অঞ্চলত থানা এলেকা অঞ্চলত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই থানা এলেকাত আজি কেইবাদিনো ধৰি চুৰি ডকাইতি অন্যান্য বিভিন্ন ধৰণৰ ড্ৰাগছকে আদি কৰি বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উদ্যোগত এই সজাগতা সভাখন অনুষ্ঠিত হয়। ইয়াত আমাৰ গোটেই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে, সমাজকৰ্মীসকল উপস্থিত থাকে, প্ৰাক্তন আৰক্ষী বিষয়া ইয়াত উপস্থিত আছে। সকলোৱে দিহা পৰামৰ্শ আগবঢ়ায় যাতে আমাৰ বৃহত্তৰ অঞ্চলৰ পৰা এই অপৰাধমূলক ঘটনাবিলাক নোহোৱা কৰিব পাৰি, কেনেকৈ ইয়াক ৰোধ কৰিব পাৰি, তাৰ কাৰণে সকলোৱে ইয়াত বহলভাৱে এক আলোচনা আগবঢ়ায়। আৰু শেষত এটাই সিদ্ধান্ত হয় যে আমাৰ মাজত যিবিলাক ভিডিপি পাৰ্টি আছে, এই ভিডিপি পাৰ্টিবিলাক যাতে সজাগ হয়, ৰাইজ যাতে সচেতন হৈ আৰক্ষীৰ লগত সঘনে যোগাযোগ ৰাখে, এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হয়। আৰু এটা কথা ৰাইজে কৈছে যে মানে ইয়াতে থানা লাগে, আউটপোষ্ট লাগে বিভিন্ন ঠাইত, আৰু লগতে পুলিচৰ মেন পাৱাৰটো কম। মুখ্যমন্ত্ৰীও আহ্বান জনাইছে। হয়, বাইহাটা আৰক্ষী থানাত যথেষ্ট মেন পাৱাৰ কম। এই ক্ষেত্ৰত তেখেতসকলৰ যিটো এলেকা, এই এলেকা অনুসৰি অতি কমেও 2টা আউটপোষ্টৰ প্ৰয়োজন ৰাইজে অনুভৱ কৰিছে। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰাইজে দাবী উত্থাপন কৰাৰ এক চেষ্টা চলাব, যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ নিৰাপত্তাৰ খাতিৰত 2টা আউটপোষ্ট দি ৰাইজক এই অপৰাধমূলক ঘটনাৰ পৰা যাতে পৰিত্ৰাণ পোৱা পাৰি তাৰ কাৰণে চেষ্টা কৰিব।